মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেছন 6ৰ ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, সমূহ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, আকৰি ল কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা লতিকাৰ উদ্যোগ। কি লতিকাৰ উদ্যোগ। তাৰপিছত কুৱেশ্যন খত কি কৈছে, এবিধ ইন্ধন খনিজৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি খাৰুৱা তেল। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে উত্তৰখিনি একেবাৰে সহজ আৰু চুটিকৈ আনিছোঁ যাতে তোমালোকৰ মনত ৰখাত সুবিধা হয়। তোমালোকক যদি এই ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি মহাৰাষ্ট্ৰ। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱাবিধৰ নাম লিখা। তো ভাৰতত আটাইতকৈ পৰিবহণ ব্যৱস্থাত সেৱাখন হৈছে ৰেল পৰিবহণ সেৱা। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, অসমত থকা আন্তৰ্জাতিক বিমানবন্দৰটিৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা অসমত আন্তৰ্জাতিক বিমানবন্দৰ এখনেই আছে, কি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, যিটো বৰঝাৰত আছে, গুৱাহাটীৰ বৰঝাৰত আছে। তাৰপিছত 2 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াৰ কত কি কৈছে, অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান। তো ইয়াৰ 3টা অপশ্যন আছে, তৃতীয়, তৃতীয় আৰু প্ৰথম। তো ইয়াৰ অপশ্যন গটো শুদ্ধ হ'ব প্ৰথম। তাৰপিছত খত কি কৈছে, ভাৰতৰ প্ৰথম ৰেল চলিছিল, ভাৰতত কেতিয়া ৰেল চলিছিল, ভাৰতত প্ৰথম ৰেল চলিছিল 1853 চনত। তাৰপিছত গত কি কৈছে, ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ক 1 নং ৰাষ্ট্ৰীয় ঘাইপথ, খ 2 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। তো ইয়াৰ ভিতৰত গ নম্বৰটো শুদ্ধ হ'ব 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। তাৰপিছত ঘত কি কৈছে, ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ'ল, অপশ্যন খটো শুদ্ধ হ'ব কেৰেলা। তাৰপিছত 3 নম্বৰত কি কৈছে, উত্তৰ লিখা। ইয়াৰ ক নম্বৰত কি কৈছে, ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি, অসমৰ কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয় না লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হৈছে উত্তৰ পূব উপদ্বীপীয় বলয়, এইটো ক'ত আছে, ছোটনাগপুৰ, মালভূমি, উৰিষ্যা, ঝাৰখণ্ড আৰু পশ্চিমবংগ। তাৰপিছত মধ্য বলয় ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। দক্ষিণ বলয় কৰ্ণাটক, মালভূমি আৰু তামিলনাডু। তাৰপিছত দক্ষিণ পশ্চিম বলয় কৰ্ণাটক আৰু গোৱা। উত্তৰ পশ্চিম বলয় আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট। তাৰপিছত উত্তৰ পূব তৈল বলয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা হয়, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু উত্তৰ পূব তৈল বলয়ৰ অন্তৰ্ভুক্ত হৈ আছে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ভাৰতৰ 5টা প্ৰধান লতিকা উদ্যোগৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰতৰ 5টা প্ৰধান লতিকা উদ্যোগ হৈছে জমছেদপুৰ টাটা তীখা উদ্যোগ, বৰ্ণাপুৰ তীখা উদ্যোগ, অভ্ৰাৱতী তীখা উদ্যোগ আৰু ভিলাই তীখা উদ্যোগ। আনটো হৈছে ৰুৰকেলা তীখা উদ্যোগ। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় 10.79% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়। বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই
আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰয়োগেই স্থল জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন আনিছে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি অথবা হাতী ঘোঁৰা গাধ মহ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল। জলভাগৰ নাৱেৰে মানুহ আৰু বস্তু বাহিনী কঢ়িয়াইছিল। পুৰণি যাতায়াত আৰু পৰিবহণৰ ব্যৱস্থাই মানুহৰ সময়ও লৈছিল আৰু এই কিছু কিছু ক্ষেত্ৰত কষ্টকৰ হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবেই স্থল জল আৰু বায়ু পৰিবহণত যথেষ্ট সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলবোৰৰ স্থলভাগৰ যোগেদি সম্ভৱ হৈছে কম খৰচী জল পৰিবহণৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতেই যাত্ৰীসকলে অহা যোৱাৰ কৰিব পাৰিছে। বায়ু পৰিবহণৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তত উপলব্ধ হৈছে। অৱশ্য ই আন পৰিবহণ ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী। ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ স্থল জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে। আধুনিক যুগৰ GPS কেমেৰা ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহণৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি। স্থল আৰু জলবায়ু পৰিবহণৰ ক্ষেত্ৰত ব্যৱহৃত হৈ আধুনিক প্ৰযুক্তি সম্বলিত যান বাহনবোৰে আগতকৈ কম পৰিমাণে পৰিবহণ বিনিষ্টকাৰী প্ৰদূষক নিষ্কাশন কৰে। তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কৈছে, পৰিবহণ ব্যৱস্থা দেশ এখনৰ শিৰা উপশিৰা স্বৰূপ কথাষাৰৰ সমৰ্থনত 3টা যুক্তি আগবঢ়োৱা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰথম যুক্তিটো, পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়। তাৰপিছত 2 নম্বৰ কিটো হৈছে, পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে। উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণ সেৱাতে 1.14 নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে। আৰু 3 নম্বৰটো হৈছে পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনৈতিক টনকিয়াল কৰাত সহায় কৰিছে। ৰেল সেৱাৰ জৰিয়তে দেশে ভালেমান ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে 2011-12 বৰ্ষত ৰেল পৰিবহণ ব্যৱস্থাৰ পৰা দেশত 82,78,079 টকা উপাৰ্জন কৰা হৈছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, ভূ চিত্ৰাৱলীৰ সহায়ত লিখা। তো এই প্ৰশ্নকেইটা ভূ চিত্ৰাৱলীৰ সহায়ত লিখিব দিছে। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথে চুই যোৱা জিলাসমূহ হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজি, উত্তৰ লখিমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি, নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাঁও, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ ইত্যাদি। তাৰপিছত খত কি কৈছে, ৰেলপথে সংযোগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম লিখা। তো এই ৰাজ্যকেইখন হৈছে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়। এই ৰাজ্যকেইখনত ৰেলপথ নাই বা ৰেল সংযোগ ব্যৱস্থা নাই। তাৰপিছত গ নম্বৰ প্ৰশ্নত কি কৈছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম লিখা। তো ষ্টেচনটোৰ নাম হৈছে মোকং চেলেক। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, আন্তৰ্জাতিক বিমানবন্দৰসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ কিয় লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আন্তৰ্জাতিক বিমানবন্দৰসমূহৰ ভূমিকা বিভিন্ন কাৰণত অতি গুৰুত্বপূৰ্ণ। তলত ইয়াৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে গোলকীয় সংযোগ। ই বিভিন্ন দেশ আৰু সংস্কৃতিৰ মাজত পোনপটীয়া যোগাযোগ স্থাপন কৰে। তাৰপিছত আন্তৰ্জাতিক বাণিজ্য,
ইয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত বিশ্বজুৰি সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰিব পাৰি। পৰ্যটন উদ্যোগৰ বিকাশ, আন্তৰ্জাতিক বিমানবন্দৰে বিদেশী পৰ্যটকসকলৰ আকৰ্ষণ কৰি দেশৰ পৰ্যটন খণ্ডক গতিশীল কৰে আৰু অৰ্থনৈতিক বৃদ্ধি। ই নিয়োগৰ সুযোগ সৃষ্টি কৰে আৰু বিদেশী মুদ্ৰাৰ উপাৰ্জনত সহায় কৰে। আৰু আনটো হৈছে জৰুৰীকালীন সাহায্য, প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰীৰ সময়ত চিকিৎসা বা সামগ্ৰীৰ উদ্ধাৰকাৰী দল দ্ৰুত গতিত প্ৰেৰণ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।